ৱেলকাম টু আৱাৰ এষ্ট্ৰ'লজি চেনেল ডিভাইন জ্যোতিষ জ্ঞান। আমাৰ এই চেনেলৰ আগৰ দুটা খণ্ডত আমি সূৰ্য আৰু চন্দ্ৰমাৰ বিষয়ে আলোচনা কৰিছিলোঁ, যিটো আমাৰ গ্ৰহ চিৰিজ চলি আছে তাতে। আজি আমি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ আগবাঢ়িছোঁ। আপোনালোক সকলোৱে জানে যে আৰু কিছুদিন পিছতে শাওণ মাহ আৰম্ভ হ'ব। এই শাওণ মাহটো শিৱৰ মাহ। ভগৱান শিৱক এই মাহটোত আৰাধনা কৰা হয়। কিন্তু এই শাওণ মাহটো শিৱৰ ইমান ফেভাৰেট প্ৰিয় মাহ বুলি কিয় ধৰা হয়? অন্য মাহতকৈ শাওণ মাহটোৰ কি বিশেষ গুৰুত্ব আছে? এই বিষয়ে আলোচনা কৰিবলৈ আজি ভিডিঅ'টো বনাইছোঁ। শাওণ মাহটো হ'ল প্ৰেম আৰু ভক্তিৰে ভৰা এটা মাহ। এই শাওণ মাহত যথেষ্ট পৰিমাণে বৰষুণ হয়। সেইকাৰণে শাওণ মাহত ফাৰ্টিলিটিটো বাঢ়ি যায়, গোটেই পৃথিৱীখন সাৰুৱা হৈ থাকে। শাওণ মাহৰ ওপৰত বহুত পৌৰাণিক আখ্যান আছে, তাৰে কিছু কথা আলোচনা কৰিম আমি। এটা সময়ত কিছুমানে হয়তো এটা শব্দ শুনিছে, সমুদ্ৰ মন্থন। এই সমুদ্ৰ মন্থন দেৱতা আৰু অসুৰসকলে লগ লাগি কৰিছিল, যাতে তাৰ পৰা যিটো অমৃত ওলায় সেই অমৃত পান কৰি তেওঁলোকে এটা বিশেষ শক্তি আহৰণ কৰিব পাৰে। কিন্তু এই সমুদ্ৰ মন্থনত অমৃতৰ লগতো যথেষ্ট পৰিমাণে বিষ ওলাই গ'ল। এই বিষটো হোলাহল বুলি কোৱা যায়। এনেকুৱা এটা পৰিস্থিতি হ'ল যে বিষ চাৰিওফালে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত বিয়পি পৰিল। তাৰ ফলত এতিয়া দেখা গ'ল যে যিমান লিভিং ক্ৰিয়েচাৰ আছে চবৰে জীৱনৰ প্ৰতি সংকট আহিব। তেতিয়া ভগৱান শিৱই গোটেই বিষ নিজে লৈ পেলাই নিজৰ কণ্ঠত লৈ ল'লে, গোটেই বিষ পান কৰিলে। তাৰ ফলত কি হ'ল, শিৱৰ গোটেই নীলা পৰি গ'ল, আৰু সেইকাৰণে শিৱৰ আন এটা নাম নীলকণ্ঠ। যেতিয়া শিৱই এই বিষ পান কৰিলে, তেতিয়া একেবাৰে চাৰিওফালে গোটেই শৰীৰটো গৰম হৈ গ'ল, থাকিব নোৱাৰা অৱস্থা হৈ গ'ল। তেতিয়া দেৱতাসকলে শিৱক পানী ঢালা আৰম্ভ কৰিলে, আৰু সেই পৰম্পৰা হিচাপে গোটেই ঘটনাটো শাওণ মাহত হৈছিল। এই শিৱক পানী ঢালা পৰম্পৰাটো, শিৱলিংগক যিটো আমি পানী ঢালোঁ, এই পৰম্পৰা আৰম্ভ হ'ল। আৰু এটা আখ্যান মতে পাৰ্বতীয়ে শিৱক পাবৰ কাৰণে এই শাওণ মাহত গভীৰ আৰাধনা কৰিছিল, ব্ৰত পালন কৰিছিল, যাতে শিৱক পতি হিচাপে পায়। আৰু তাৰ ফলতে পাৰ্বতীয়ে শিৱক পতি হিচাপে পাইছিল। আন এটা কাহিনী মতে আমি সকলোৱে জানো যে আমাৰ এই পৃথিৱীখন বা বিশ্ব ব্ৰহ্মাণ্ড পালন কৰাৰ দায়িত্ব ভগৱান বিষ্ণুৰ ওপৰত থাকে। কিন্তু এই শাওণ মাহত ভগৱান বিষ্ণুৱে যোগনিদ্ৰাত যায়। যোগনিদ্ৰা মানে হ'ল ডিপ মেডিটেশ্যন, একেবাৰে পূৰা মেডিটেশ্যনত গুচি যায়। তাৰ ফলত এই শাওণ মাহত গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন পালন কৰাৰ দায়িত্ব ভগৱান বিষ্ণুৱে শিৱক দি থৈ যায়। সেইকাৰণে শিৱৰ কাৰণে এই শাওণ মাহটোৱে এটা পবিত্ৰ মাহ বা এটা বিশেষ গুৰুত্বপূৰ্ণ মাহ। শিৱৰ আন এটা নাম পশুপতিনাথ। পশুপতিনাথ মানে হ'ল লৰ্ড অফ অল লিভিং ক্ৰিয়েচাৰ এণ্ড এনিমেল। যিহেতু শিৱ গোটেই এনিমেলৰো এটা সৃষ্টিকৰ্তা, গতিকে শিৱৰ প্ৰতি সন্মান জনাই সেইকাৰণে শাওণ মাহত আমি নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। শিৱৰ প্ৰতি সন্মান জনাই এই শাওণ মাহত নিৰামিষ আহাৰ গ্ৰহণ কৰিলে ভাল। এতিয়া আহোঁ, শিৱক গাখীৰ ঢালা হয়। গাখীৰ কিয় ঢালা হয়? যিহেতু এই শাওণ মাহত আগতেই কৈছোঁ যে এটা ফাৰ্টিলিটি সাৰুৱা মাহ। এই শাওণ মাহত পৃথিৱীত বেক্টেৰিয়াৰ প্ৰভাৱটো বহুত বাঢ়ি যায়। বেক্টেৰিয়াবিলাকৰ বহুত ইনক্ৰিজ হয়। তাৰ ফলত যিবিলাক ঘাঁহ বন থাকে এইবিলাকত বেক্টেৰিয়া আহি যায়। সেই ঘাঁহ বন গৰুৱে খায়, গৰুৰ পেটত যায়, তাৰ পৰা গাখীৰত যায়। সেইকাৰণে এই শাওণ মাহত আচলতে কোৱা হৈ যায় গাখীৰ খাব নালাগে। গাখীৰটো যিহেতু নাখায়, সেইকাৰণে শিৱক ঢালাৰ এটা পৰম্পৰা পুৰণা দিনৰ পৰা চলি আছে। সেইকাৰণে শাওণ মাহত গাখীৰ ঢলা। আপোনালোকে বহুতে হয়তো শুনিছে, কিছুমানে গম পোৱা নাই, এটা মন্ত্ৰ, মহামৃত্যুঞ্জয় মন্ত্ৰ। ওম ত্ৰম্বকং যজামহে সুগন্ধিং পুষ্টিবৰ্ধনম উৰ্বাৰুকমিব বন্দনান মৃত্যুমুখ্য মামৃতা। এই মন্ত্ৰটো ৰচনা কৰিছিল ঋষি মাৰ্কেণ্ডেয়। আমাৰ সনাতন ধৰ্মত 8জন চিৰঞ্জীৱী আছে। হনুমান, বিভীষণ, কৃপাচাৰ্য, মাৰ্কেণ্ডেয়, এনেকৈ 8জন চিৰঞ্জীৱী আছে। তাৰ
মাজত এজন চিৰঞ্জীৱী হ'ল মাৰ্কেন্দ্ৰ। মাৰ্কেন্দ্ৰ ঋষিয়ে এই শাওণ মাহতে শিৱক আৰাধনা কৰি অমৰত্বৰ চিৰঞ্জীৱীৰ বৰ লাভ কৰিছিল। কাৰণ এই মাৰ্কেন্দ্ৰ ঋষিয়ে মহামৃত্যুঞ্জয় মন্ত্ৰটো ৰচনা কৰিছিল আৰু শিৱ তাতে সন্তুষ্ট হৈ তেখেতক অমৰত্ব দান কৰিছিল। এইখিনিতে এটা কথা কৈ থওঁ, এই শাওণ মাহ বুলি নহয়, এই মহামৃত্যুঞ্জয় মন্ত্ৰটো এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা আছে। বিশেষকৈ যিবিলাকৰ কুণ্ডলীত বাৰ্থ চাৰ্টত আমি গ্ৰহ চিৰিজ শেষ হ'লে আমি যিকেইটা এটা দুটা 12টাৰ আপোনাৰ কুণ্ডলীত ঘৰ থাকে তাৰ বিষয়ে আলোচনা কৰিম। 2 নম্বৰ ঘৰ আৰু 7 নম্বৰ ঘৰটো মাৰক স্থান বুলি কোৱা হয়। সেই 2 নম্বৰ আৰু 7 নম্বৰ স্থানত থকা যিটো ৰাশি থাকে তাৰ মালিকৰ যিটো লৰ্ড থাকে তাৰ যদি দশা চলে বা তাত 2 নম্বৰ বা 7 নম্বৰ স্থানত থকা গ্ৰহৰ যদি দশা চলে সেইটো মাৰক দশা বুলি কোৱা হয়। মাৰক মিনছ হ'ল আপোনাৰ যথেষ্ট জীৱনত প্ৰব্লেম দিয়ে আৰু যদি আপোনাৰ আয়ু শেষ হয়, যদি লংজিভিটি নাথাকে, আনকি মৃত্যু হ'ব পাৰে এই মাৰক স্থানত। আৰু তাৰে এটা বিশেষ প্ৰতিকাৰ হ'ল মহামৃত্যুঞ্জয় মন্ত্ৰ। আমি কিছুদিন পিছত মহামৃত্যুঞ্জয় মন্ত্ৰৰ বিষয়ে আজি আলোচনা নকৰোঁ, কাৰণ ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। মহামৃত্যুঞ্জয় মন্ত্ৰনো কি আচলতে, তাৰ প্ৰভাৱ কি, তাৰ বিষয়ে এটা আলোচনা কৰিম। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, এই শাওণ মাহ বুলি নহয়, প্ৰত্যেকে মহামৃত্যুঞ্জয় মন্ত্ৰটো ডেইলি যোনে পাৰে 7 বাৰ, যোনে পাৰে 21 বাৰ, 11 বাৰ বা যদি 1 মালা পাৰে যদি পাঠ কৰে যথেষ্ট তাৰ প্ৰভাৱ আছে। কাৰণ মই ইয়াৰ পিছত যিটো ভিডিঅ' বনাম তাতে আপোনালোকক মই একেবাৰে লাইভ মই এক্সাম্পল দিম যে এই এনেই নকওঁ কথাবিলাক, লাইভ এক্সাম্পল যে এই ব্যক্তিসকলে আমাৰ এষ্ট্ৰলজিৰ যিজন ভাৰতৰ বিখ্যাত মানুহ, চবে ইয়াৰ আগতেও কৈছোঁ KN ৰাও ছাৰ, তেখেতৰ কিতাপত মহামৃত্যুঞ্জয়ৰ বিষয়ে সবিস্তাৰে লিখিছে যে কি প্ৰভাৱ আছে, এই বিষয়ে এটা আলোচনা কৰিম। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ যে এই মহামৃত্যুঞ্জয় মন্ত্ৰটো যাতে ডেইলি জীৱনত এটা মানে পাঠ কৰাৰ এটা যে ৰুটিন বনাই লয়, তাৰ অপৰিসীম প্ৰভাৱ আছে। যিয়েই নহওক, এতিয়া আমি এই শাওণ মাহত পূজা কি কৰিম, শিৱক সন্তুষ্ট কৰাৰ কাৰণে কি কৰিম? আমি সকলোৱে জানো আমাৰ ভোলানাথ শিৱ বাবা সন্তুষ্ট কৰা অতি সহজ। তেখেতে বহুত বস্তু নিবিচাৰে, কেৱল আপোনাৰ পৰা অন্তৰৰ পৰা ভক্তি বিচাৰে। আপোনাৰ ডেডিকেশ্যন কিমান, আপোনাৰ ইণ্টেনশ্যন কি, সেইটোৱে বিচাৰে। আপুনি যিবিলাক শাওণ মাহ আৰম্ভ হ'লে আপোনাৰ ঘৰৰ ওচৰৰ মন্দিৰত যাব, যিবিলাকে পাৰে মইতো কওঁ ডেইলি যাওক। যদি ঘৰৰ ওচৰৰ মন্দিৰ আছে, এই শাওণ মাহটো আপোনালোকে অকল শিৱৰ নামত উৎসৰ্গা কৰি দিয়ক। আপোনাৰ বছৰটো যথেষ্ট যিবিলাক গ্ৰহৰ বেয়া প্ৰভাৱ আছে তাৰ পৰা বাচি থাকিব পাৰিব। পানী লৈ যাওক, পানী ঢালক, পানীত আপুনি অলপ চাউল দিয়ক, অলপ চাউল দিয়ক, বহুত দিব নালাগে, অলপ চাউল দিয়ক আৰু চাব যাতে চাউলটো ভাঙা চাউল নাই, পৰাপক্ষত মানে যিটো অক্ষত চাউল বুলি কয়, যিটো নাভাঙা চাউল দিয়ক। তিল দিয়ক, তিল দিলে কি হয়, আগৰ জন্মৰ পাপটো কমি আহে। তিল দিয়ক, অলপ গাখীৰ দিয়ক, মৌ দিয়ক, ঘি দিয়ক, দুৰ্বা দিয়ক। দুৰ্বাটো গণেশৰ বহুত প্ৰিয়, সেইকাৰণে দুৰ্বা দিলে বহুত ভাল হয়। লগত বেলপাত দিয়ক, যদি পাৰে ধতুৰা ফুল দিয়ক। এইখিনি বস্তুৱে আপুনি শিৱক যিবিলাকে পাৰে ডেইলি আৰাধনা কৰক, আৰু যোনে নোৱাৰে এটলিষ্ট সোমবাৰে যাওক, যাই পেলাই আপোনাৰ শিৱক আৰাধনা কৰক। কাৰণ এই বছৰটোৰ ভিতৰত এই মাহটো এটা বিশেষ বৈশিষ্ট্য। কাৰোবাৰ যদি আপোনাৰ ল'ৰা ছোৱালী নাই, আপুনি আৰাধনা কৰিব পাৰে। কাৰোবাৰ যদি বিয়া হোৱা নাই, আপুনি আৰাধনা কৰিব পাৰে। কাৰোবাৰ যদি ফিজিকেলি ফিট নহয়, ধৰক বহুত দিনৰ পৰা শাৰীৰিক অসুস্থতা হৈ আছে, তেতিয়াহ'লে এই শাওণ মাহটো আপুনি পূজা কৰক। মাত্ৰ এটা মাহ আপুনি কষ্ট কৰি দিয়ক। বছৰটো আপুনি একেবাৰে, মই কোৱা নাই যে আপোনাৰ গোটেই প্ৰব্লেম ছল্ভ হৈ যাব, কিন্তু যথেষ্ট যে উপকাৰ পাব সেইটো নিশ্চিত। মই কথাবিলাক এনেই কোৱা নাই, এই ভিডিঅ'টো বনোৱাৰ আগতে বহুত মোৰ কিতাপৰ পৰা বহুত বস্তু কালেকশ্যন কৰি পেলাই কৈছোঁ। গতিকে এই শাওণ মাহটো শিৱৰ নামত উৎসৰ্গা কৰক। আৰু যিবিলাকৰ
ধৰক আপোনাৰ ঘৰৰ ওচৰতে বেছি দূৰ নহয়, 4 মিনিট 5 মিনিট ডিষ্টেঞ্চতে শিৱলিংগ আছে, আপুনি খোজকাঢ়ি যাওক, খোজকাঢ়ি যাওক। বহুত দূৰত থাকিলেতো আপুনি খোজকাঢ়ি যাব নোৱাৰে, যাৰ ওচৰতে আছে শিৱ যাওক, অকল পানী ঢালক। যিবিলাকৰ শাৰীৰিক অসুস্থতা নাই, দিনটো লঘোণে থাকক, গধূলি নিৰামিষ আহাৰ গ্ৰহণ কৰক, আপুনি কৰি চাওক, নিশ্চিত ফল পাব, নিশ্চিত। কোনো তাৰ মানে ৰোধ নাই, কাৰণ যিমান গ্ৰহ নক্ষত্ৰ আছে সকলো শিৱৰে অধীন। আনকি আমাৰ কিতাপত লিখা আছে যে আমি যে যমৰাজৰ কথা কওঁ, যমৰাজে বোলে তেখেতৰ দূতক মানে ইনষ্ট্ৰাকশ্যন দি থৈছে, যিয়ে শিৱৰ একান্ত বৈদ্য তাৰ ওচৰে পাজৰে যাতে কোনো নাযায়, সেনেকুৱা কথাও লিখা আছে। কিন্তু ইয়াৰে মানে মিনিং এইটো নহয় যে আপুনি শিৱৰ বিৰাট আৰাধনা কৰিলে আপোনাৰ মৃত্যুৱে নহ'ব, একো দুখ কষ্টই নহ'ব, কিন্তু বহুত ফল আপোনাৰ পাব আৰু বহুত বস্তু আপোনাৰ মিনিমাইজ হৈ থাকিব, আপোনাৰ প্ৰভাৱ মানে বেয়া ফল বহুত কমি থাকিব। মোটামুটি এইখিনিয়ে আজিৰ কথা। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় আপোনালোকে ছাবস্ক্ৰাইব কৰিব আমাৰ, আৰু লাইক কৰিব। আৰু আজি বিশেষভাৱে অনুৰোধ কৰিছোঁ, যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ আপোনাৰ বন্ধু বান্ধৱ যিবিলাক ৰিলেটিভ আছে সেইবিলাকো যাতে শিৱৰ বিষয়ে অলপ জানে, এই মাহটোত শিৱৰ আৰাধনা কৰি লাভ ল'ব পাৰে, সেইকাৰণে সকলোকে অনুৰোধ কৰিলোঁ। আৰু এটলিষ্ট আজিৰ ভিডিঅ'টো চাই কমেণ্টত নমঃ শিৱায় লিখিব। জয় শ্ৰীৰাম।